নমস্কাৰ আজিৰ এই ভিডিঅ'টো শ্বুট কৰাৰ আমাৰ এটা বিশেষ কাৰণ আছে আমি দেখিবলৈ পাওঁ যে ছাত্ৰ-ছাত্ৰীসকলে নিজক এজন এপিএসসি এস্পিৰেন্ট বুলি ক'বলৈ অত্যন্ত গৌৰৱ অনুভৱ কৰে কিন্তু প্ৰায় সময়ে তেওঁলোকৰ তাত এজন প্ৰশাসনিক বিষয়াৰ কৰ্মজীৱনৰ সম্পৰ্কে বহুতো তথ্যৰ অভাৱ থাকে ধৰি লওক যে এজন প্ৰশাসনিক বিষয়াৰ পদোন্নতি কি ধৰণে হয় কিমান সময়ত কিমান বছৰত পদোন্নতি হয় কি কি দায়িত্বসমূহ দিয়া যায় কি কি কৰিবলগীয়া থাকে এনেকুৱা ধৰণৰ তথ্যবিলাক অলপ যদি ক্লিয়াৰ কৰিবলৈ পাৰো মই ভাবো যে আপোনালোকৰ এস্পিৰেন্ট বা গোটেই এস্পিৰেশনটো বা গোটেই জাৰ্নিটো অলপ বেটাৰ হ'বলৈ পাৰিব গতিকে আমি কিছুমান অফিচিয়েল ডকুমেণ্টছ ৰেফাৰ কৰিলোঁ কিছুমান সাৰ্ভিং অফিচাৰ্ছৰ লগত কনসাল্ট কৰিলোঁ কিছুমান ৰিটায়াৰ্ড অফিচাৰ্ছৰ লগত কনসাল্ট কৰিলোঁ আৰু যিসমূহ তথ্য আমি গেদাৰ কৰিবলৈ পাৰিছোঁ আজিৰ এই ভিডিঅ'টোৰ মাধ্যমেদি আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ বিচাৰিছোঁ গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ য'ত আমি কেৰিয়াৰ প্ৰগ্ৰেশ্যন অফ এচিএছ অফিচাৰ আপোনালোকৰ লগত ডিছকাছ কৰিম এই গোটেই সাৰ্ভিসটো ডিভাইড কৰা হৈছে আপোনাৰ জুনিয়ৰ গ্ৰেড সিনিয়ৰ গ্ৰেড 2 সিনিয়ৰ গ্ৰেড 1 সিলেকশন গ্ৰেড সেক্ৰেটাৰী এণ্ড কমিশনাৰ গ্ৰেড ইয়াতে কমিশন যেটো হয় কমিশনাৰ এণ্ড সেক্ৰেটাৰী গ্ৰেড এটো হাইয়েষ্ট গ্ৰেড হিচাপে গণ্য কৰা হয় ফৰ আ এচিএছ অফিচাৰ ঠিক আছে কিন্তু এই গ্ৰেড সমূহত আকৌ বেলেগ বেলেগ ডেজিগনেশ্যন দিয়া আছে যেনেকৈ জুনিয়ৰ গ্ৰেড হলে আপুনি এসিস্টেন্ট কমিশনাৰ হৈ আৰম্ভ কৰিব আপুনি সাৰ্কেল অফিচাৰ হ'বলৈও পাৰে আপুনি এসডিও হ'ব পাৰে তো কি পদৰ কি কাম কি পাৰ্টিকুলাৰ পোষ্টিং স্কোৰ পৰা কেনেকৈ আপুনি প্ৰমোশন পাব সেই সকলো কথা আৰু এটা বহুত ডাঙৰ কথাও আছে যে কিছুমান মিথ আছে কিছুমান কথা প্ৰশ্ন জেনাৰেলি প্ৰচলিত হৈ পৰে যে ডিসি টো সবতছে পাৱাৰফুল পোষ্ট নেকি বা এজন এচিএছ আইএছ হ'বলৈ পাৰিবগে নাই এচিএছৰ পৰা আইএছলৈ নমিনেটেড আইএছ হয় ষ্টেট কাডাৰৰ পৰা নমিনেশ্যন দিয়া যায় কিন্তু কিমান বছৰৰ পিছত লাগিব কিমান বছৰ আমি কাম কৰিব লাগিব কি আমাৰ সাৰ্ভিস ট্ৰেক ৰেকৰ্ড থাকিব লাগিব সেই সকলো কথা সঠিক তথ্যৰ সৈতে মই আজি এই ভিডিঅ'টোত আপোনালোকক জনাবলৈ চেষ্টা কৰিম যদি আপুনি বিচাৰে যে এনেকুৱা ভিডিঅ' আৰু আগলৈকেও আহে ভিডিঅ'টো একবাৰ লাইক কৰিব আৰু কমেন্ট কৰি জনাব আপোনালোকৰ ডাউটসমূহ বন্ধুসকল ইয়াতে চাব পাৰে যে এচিএছ কেৰিয়াৰ প্ৰগ্ৰেশ্যনত এই ডিসি যেটো পদ হয় এটো এটা বহুত কোভেটেড পোষ্ট বা এটা বহুত আকৰ্ষণীয় পদ হিচাপে দেখা যায় हेतु नो डाउट दैट इट इज अ वेरी इंपॉर्टेंट पोस्ट ये सही में बहुत ही एक जरूरी पोस्ट है बट मैं আপোনালোকক এটু কবলৈ বিচাৰিম যে ডিসিৰ ওপৰতো আৰু বহুত ডাঙৰ ডাঙৰ পোষ্ট আপোনালোকে এচিএছ হৈ আপোনালোকে কৰিবলৈ পাৰিব এনেকুৱা ধৰণৰ কাম কৰিবলৈ পাৰিব গতিকে সেই সমূহ বস্তুও চাম আপোনালোকে জানে যে এজন এটা ষ্টেটৰ এখন ৰাজ্যৰ সবতছে যেটো সিনিয়ৰ মোষ্ট পোষ্ট হয় এটো চিফ সেক্ৰেটাৰী পোষ্ট বুলি কোৱা যায় ঠিক আছে দ্য পোষ্ট ইজ চিফ সেক্ৰেটাৰী আৰু বৰ্তমানৰ যিজন চিফ সেক্ৰেটাৰী হয় ঠিক আছে তেখেত হল ৰবি কোটা স্যাৰ আৰু তেওঁৰ ঠিক আগত আমাৰ অসমৰে পুত্ৰ পৱন বৰঠাকুৰ স্যাৰ চিফ সেক্ৰেটাৰী আছিলে ঠিক আছে তো তেনেকুৱা ধৰণৰ পদ আপোনালোকে তেনেকুৱা ধৰণৰ মানুহৰ লগত তেনেকুৱা ধৰণৰ অফিচাৰৰ লগত কাম কৰিবলৈ পাৰিব যেটো মই ভাবো এটা বহুত ডাঙৰ সৌভাগ্যৰ কথা বলক আগুৱাই যাওঁ ভিডিঅ'টোত আপোনালোকক মই এই ভিডিঅ'টোত আৰু কিছুমান কথাও কম যে যেনেকৈ কি ধৰণৰ পোষ্টিংছ থাকে সেই পোষ্টিংছসমূহ বুজিবলৈ আপুনি ফাৰ্ষ্টতে বাইফাৰ্কেশ্যনটো বুজিব লাগিব যে টাইপছ অফ পোষ্টিংছ অফ এন এচিএছ অফিচাৰত আপোনালোকৰ কিছুমান ফিল্ড পোষ্টিং থাকিব সেক্ৰেটাৰিয়েট পোষ্টিং থাকিব আৰু অসম ভৱনলৈ আপোনালোকক পোষ্টিং দিয়া যায় জেনাৰেলি ষ্টাৰ্টিঙৰ কেইটামান বছৰত আপোনালোক কিছুমানক অসম ভৱন যেটো আছে দিল্লীত তাতে এজ আ ওএছডি পঠাই দিব লাইজন অফিচাৰ হিচাপে পঠাই দিব তো তেনেকুৱা ধৰণৰ পদো আপুনি পায় বাট মোষ্টলি 95% যিবিলাক এচিএছ অফিচাৰ থাকিব অসম অসামৰিক সেৱাৰ বিষয়া থাকিব তেওঁলোক ফিল্ড পোষ্টিঙত থাকিব বা সেক্ৰেটাৰিয়েট পোষ্টিঙত থাকিব এটা ফিল্ড পোষ্টিং আৰু সেক্ৰেটাৰিয়েট পোষ্টিঙৰ ডিফাৰেন্স কি ফিল্ড পোষ্টিং মানে হৈছে আপুনি যিকোনো এখন জিলাত ডিস্ট্ৰিক্টত আপুনি ল এণ্ড অৰ্ডাৰ চাই আছে আপুনি জিলাখনৰ এডমিনিষ্ট্ৰেশ্যন চাই আছে জিলাখনত গভৰ্ণমেণ্ট স্কিমছ বিলাকৰ ইমপ্লিমেন্টেশ্যন চাই আছে জিলাখনত আপুনি যিকোনো ধৰণৰ ডিজাস্টাৰ ৰিলিফ মিছনছ কৰি আছে ফ্লাড আহিছে ফ্লাডৰ সময়ত
আৰ্থকুৱেক আহিছে, আৰ্থকুৱেকৰ সময়ত। তো তেনেকুৱা ধৰণৰ যিসমূহ কাম আছে, ল এণ্ড অৰ্ডাৰ, জেনেৰেল এডমিনিষ্ট্ৰেশ্যন, গভৰ্ণমেণ্ট স্কিমছ ৰিলেটেড, আৰু জিলাখন কেনেকৈ আপুনি উন্নয়ন কৰিব পাৰে, সেই ধৰণৰ কামবিলাক যদি কৰি আছে তেনেহ'লে আপুনি ফিল্ড পষ্টিংছ বুলি কোৱা যায়। ছেক্ৰেটেৰিয়েট পষ্টিং মানে হ'ল যে আপুনি যিটো আমাৰ ছেক্ৰেটেৰিয়েট আছে, ঠিক আছে, তাতে বহি আপুনি পলিচি ফৰ্মেশ্যন কৰিব। পলিচি ফৰ্মুলেশ্যনৰ যিটো কাম, দিছপুৰত বহি আপুনি মিনিষ্টাৰৰ লগত, চিফ মিনিষ্টাৰৰ লগত, কেবিনেট মিনিষ্টাৰৰ লগত বহি, যেনেকৈ জইণ্ট ছেক্ৰেটেৰী হৈ গ'ল, ঠিক আছে, এডিশ্যনেল ছেক্ৰেটেৰী হৈ গ'ল, ঠিকেই, তেনেকুৱা ধৰণৰ পষ্টবিলাকত আপুনি বহি পলিচি ফৰ্মুলেশ্যন কৰিব। যিকোনো এটা ডিপাৰ্টমেণ্টত, হেল্থ ডিপাৰ্টমেণ্টত আপোনাক পষ্টিং দিব পাৰে, আপোনালোকক PWD ডিপাৰ্টমেণ্টত দিব পাৰে, আপোনালোকক ফাইনেন্স ডিপাৰ্টমেণ্টত দিব পাৰে, তেনেকুৱা ধৰণৰ ডিপাৰ্টমেণ্টসমূহত আপুনি বহি কিনে পলিচি গঠন কৰিব। আৰু অসম ভৱনততো আপুনি গ'লে দিল্লীত, মই যিটো আপোনাক ক'লো দিল্লী অসম ভৱনত, তাৰে আপুনি অভাৰঅল ইনফৰমেশ্যনটো চাব লাগিব। এতিয়া মই যি তথ্য ইয়াতে দিবলৈ গৈ আছো, তাতে কিছুমান আপোনালোকৰ মিছ ইনফৰমেশ্যন হ'ব পাৰে গুগলৰ লগত চাৰ্চ কৰিলে। গতিকে মই ক'ব বিচাৰিছো যে মোৰ যিমানসমূহ ইনফৰমেশ্যন ইয়াত থাকিব, অসম গেজেট আৰু চাৰ্কুলাৰ্ছ, ডিপাৰ্টমেণ্ট অফ পাৰ্চনেল, অসম ছেক্ৰেটেৰিয়েটৰ যিখন চাৰ্কুলাৰ ওলাইছিলে 2023-ত, এই দুখন চাৰ্কুলাৰ, এই দুখন অফিচিয়েল গভৰ্ণমেণ্ট ডকুমেণ্টছৰ ওপৰত ভিত্তি কৰিহে মই বনাইছো। গতিকে মই ভাবো যে ইয়াতে আপোনালোকৰ কোনো ধৰণৰ মিছ ইনফৰমেশ্যনৰ লগত কনফিউজন থাকিব নালাগে। সবতছে প্ৰথম যিটো পদ হয়, দ্য ফাৰ্ষ্ট পষ্টিং অফ আ ACS অফিচাৰ would be in the junior grade. এইটো আপোনালোক সকলোৱে জইনিঙৰ পিছত, ট্ৰেইনিঙৰ পিছত জুনিয়ৰ গ্ৰেড অফিচাৰ হিচাপে এপইণ্ট হ'ব, আৰু জেনেৰেলি মেজৰিটি অফ ইউ উইল বি গেটিং এছিষ্টেণ্ট কমিশ্যনাৰ। এজন এছিষ্টেণ্ট কমিশ্যনাৰ যিজন ব্যক্তি হয় বা যিটো ডেজিগনেশ্যন হয়, সেই ডেজিগনেশ্যনটোৰ কাম কি, আপুনি ডিষ্ট্ৰিক্ট কমিশ্যনাৰৰ অফিচতে বহিব আৰু তেখেতক সহায় সাহায্য প্ৰদান কৰিব লাগিব। ইউ উইল হেভ টু এছিষ্ট হিম ইন এনি কাইণ্ড অফ ৱৰ্ক। যিকোনো কামত আপোনালোকক মানে মাষ্টাৰ অফ অল কৰি দিব। তাতে আপোনালোকক ল এণ্ড অৰ্ডাৰ কামৰ কাৰণে পঠাব পাৰে, কোনোবা ডাঙৰ দিল্লীৰ পৰা অফিচাৰ আহিছে, ইলেকশ্যন কমিশ্যনাৰ আহিছে, প্ৰট'কল ডিউটিটো পঠাব পাৰে, কিবা গভৰ্ণমেণ্ট স্কিমৰ ইছ্যু হৈছে তাতেও পঠাব পাৰে, আপোনালোকৰ চিটিখনত বা ডিষ্ট্ৰিক্টখনত যিকোনো ধৰণৰ নালাৰ প্ৰব্লেম হৈছে, কিবা ডাঙৰ উৎসৱ পালন হ'ব, এতিয়া দুৰ্গা পূজা পালন হ'ব, তাৰে এডমিনিষ্ট্ৰেশ্যন, অম্বুবাচী মেলা পাতিছিলে, তাতে অভাৰঅল ল এণ্ড অৰ্ডাৰ, ট্ৰেফিক মেনেজমেণ্ট, সকলো ধৰণৰ কাম পুলিচ ডিপাৰ্টমেণ্টৰ লগত বা বেলেগ বেলেগ ডিপাৰ্টমেণ্টৰ লগত আপোনালোকে একেলগে কোঅৰ্ডিনেট কৰি চলাব লাগিব। তো এছিষ্টেণ্ট কমিশ্যনাৰ জেনেৰেলি কামছ এজ দ্য ফাৰ্ষ্ট পোষ্ট। তাৰে পিছত আপুনি চাৰ্কল অফিচাৰ হ'ব, আৰু কিছুমানে মাজত ইলেকশ্যন অফিচাৰো হয়। এতিয়া চাওক, এই গ্ৰেডটোত সকলোৰে ছেইম গ্ৰেড পে থাকিব, গ্ৰেড পে এটা থাকে, মই চেলাৰী এণ্ড এলাৱেঞ্চেছৰ এটা বেলেগ ভিডিঅ' বনাই দিম, সকলোৱে ছেইম গ্ৰেড পে পাব। কিন্তু এই পদবিলাকৰো এটা হাইৰাৰ্কি থাকে। জেনেৰেলি যেনেকৈ ক'ব যে চাৰ্কল অফিচাৰ চাৰ্ভ কৰাৰ পিছত হাইয়েষ্ট, এইটো যিটো আপোনাৰ জুনিয়ৰ গ্ৰেড হয়, তাৰে হাইয়েষ্ট কোভেটেড পজিশ্যন হৈছে এইটো SDO চিভিল, বহুতে বিচাৰে, কিন্তু ইয়াতে ভেকেঞ্চিও সেই ধৰণে থাকিব লাগিব। তো মই তাকে ক'লো যে এনেকুৱা নহয় যে এছিষ্টেণ্ট কমিশ্যনাৰ পিছত ডাইৰেক্টলি আপুনি চাৰ্কল অফিচাৰ পাব, ডাইৰেক্টলি আপুনি ইলেকশ্যন অফিচাৰ পাব, ডিপেণ্ডিং অন দ্য ভেকেঞ্চি, যে কোনখন জিলাত কিমানজন অফিচাৰৰ দৰকাৰ আছে, সেই ভেকেঞ্চিৰ ওপৰত ভিত্তি কৰিহে আপুনি সেই পদসমূহ পাব। জেনেৰেলি চাৰ্কল অফিচাৰ পদটো অলপ প্ৰিফাৰেঞ্চ পোৱা যায়। আপুনি যদি একদম নতুন এছপিৰেণ্ট হয়, ইউ উইল ন', নাজানিব যে বস্তুটো চাৰ্কল অফিচাৰ হেজ এ ইণ্ডিপেণ্ডেণ্ট অফিচ, তেওঁৰ একদম ইণ্ডিপেণ্ডেণ্ট অফিচ, সেই অফিচটোত তেওঁ নিজেই ছিনিয়ৰ মষ্ট অফিচাৰ হয়, আৰু তেওঁৰ গোটেই কৰ্মচাৰীসমূহক তেওঁৰ ওপৰতে তেওঁকে ৰিপৰ্ট কৰিব লাগে। এছিষ্টেণ্ট কমিশ্যনাৰ পষ্টটো হৈছে কি, ইউ উইল চিট দ্য আণ্ডাৰ দ্য DC, ডিষ্ট্ৰিক্ট কমিশ্যনাৰৰ আণ্ডাৰত আপুনি কাম কৰিব, ডিচিক ৰিপৰ্ট কৰিব। ৰিপৰ্টটো চাৰ্কল অফিচাৰো যায় ডিচিক কৰিব লগা হ'ব পাৰে, কিন্তু সেই অফিচটোত আপুনি ছিনিয়ৰ মষ্ট অফিচাৰ হ'ব। তো অলপ লেভেল অফ ইণ্ডিপেণ্ডেঞ্চ এণ্ড অটনমি পায়, তো চাৰ্কল অফিচাৰৰ জেনেৰেল ডিমাণ্ডটো অলপ হাই থাকে। কিছুমান মানুহে ইলেকশ্যন অফিচাৰ পদটো লৈ ভাল পোষ্টে হয়, ইলেকশ্যন ডিউটিজ, অল দ'জ ইলেক্টৰেল ৰোলছ এণ্ড এভৰিথিং, ষ্টেট ইলেকশ্যন কমিশ্যনৰ লগত, চেণ্ট্ৰেল ইলেকশ্যন কমিশ্যনৰ লগত, ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ লগত আপোনালোকে ক্ল'জ কলাবৰেশ্যনৰ লগত সকলোসমূহ কাম কৰিব লাগিব। আৰু
এনেকৈ নাভাবিব যে অকল লোকসভা আৰু ৰাজ্যসভা ইলেকশ্যন লোকসভা আৰু ষ্টেট এছেম্বলি ইলেকশ্যনৰ কামতহে থাকিব আপুনি সকলো ধৰণৰ এটা সৰু ধৰক গ্ৰাম পঞ্চায়তৰ ইলেকশ্যনতো আপোনালোকৰ কাম থাকিব পাৰে আপোনালোকে চাব লাগিব যে গোটেই ভোটাৰ ৰোল ঠিকে আপডেটেড আছে নাই যিকোনো ডিটেইলছ কোনোবা যদি 18+ হৈছে তেওঁলোকৰ নাম এন্ট্ৰি কৰা হৈছে নাই কাৰোবাৰ যদি স্পেলিং মিষ্টেক আছে ডিটেইল মিছমেনেজমেণ্ট আছে সকলো বস্তু আপোনালোকে ইয়াতে চাবলৈ পাৰিব ঠিক আছে তাৰে পিছত আহিব এইটো এটা বহুত ডাঙৰ কোভিড এইবিলাক সব ফিল্ড পোষ্টিং দেই কাৰণ কি সব জিলাত পোষ্টিং হৈ আছে তো ফিল্ড পোষ্টিঙত এটা বহুত ইণ্টাৰেষ্টিং এণ্ড বহুত কোভিডেড বুলিয়ে কম বা ইণ্টাৰেষ্টিং মানে অলপ ভাল লেভেলৰ অটনমি এণ্ড ইণ্ডিপেণ্ডেঞ্চ যদি এছিএছ এজনে পায় দ্যাট ইজ এছডিঅ' চিভিল বাট এছডিঅ' চিভিলৰো আগত জেনেৰেলি এছডিঅ' সদৰতহে পায় তো সদৰ আৰু চিভিলৰ ডিফাৰেঞ্চটো কি জেনেৰেলি মহকুমাবিলাক জানে নহয় আপোনালোকে তো এই মহকুমাৰ অফিচাৰ বিষয়াজনক এছডিঅ' বুলি কয় তো সদৰ ইজ জেনেৰেলি পোষ্টেড ইন দ্য ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰ ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰত আকৌ আৰু এজন মানুহ থাকিব নহয় ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰত কোন থাকিব ডিচি নিজে থাকিব তো কিছুমান সদৰত ইনফেক্ট এছডিঅ' সদৰৰ অফিচটো ডিচি অফিচতে থাকে আৰু এছডিঅ' চিভিল উইল হেভ আ ইণ্ডিপেণ্ডেণ্ট অফিচ তো এইখন ধৰক গোটেইখন জিলাখন এই গোটেই জিলাখনৰ এটা মহকুমাসমূহ এনেকৈ ডিভাইড কৰা হ'ব আৰু এটা এটা আপোনাৰ সাব ডিভিজনত এজন এজন বিষয়া থাকিব আৰু তেওঁকে কয় এছডিঅ' চিভিল আৰু সেই এৰিয়াটোৰ অলমোষ্ট ডিচিৰ নিচিনাই পাৱাৰ তেওঁ পাব অফক'ৰ্ছ গোটেই জিলাখন ৰিপৰ্ট কৰিব ডিচিকে বাট এটা এটা সাব ডিভিজনৰ হেড এছডিঅ' চিভিল এজনক পাতি দিয়া হয় বাট এই নিয়মটো মই আপোনাক আগৰ শ্লাইডলৈকে গৈ কিনে কমো যে এটা চেঞ্জ আপুনি 2 অক্টোবৰৰ পৰা দেখিবলৈ পাব সেই চেঞ্জটো এক্সেক্টলি কেনেকুৱা হয় সেইটো আমি 2 অক্টোবৰ তাৰিখৰ পিছতহে আপোনালোকক জনাব পাৰিম মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আপোনাক এটা পোষ্টৰ দ্বাৰা যোৱা বছৰৰ পৰাই তেওঁ কৈ আহিছে যে উই উইল ট্ৰান্সফৰ্ম দ্য এডমিনিষ্ট্ৰেটিভ মেচিনাৰী এণ্ড আমি ইয়াতে সাব ডিষ্ট্ৰিক্ট সাব ডিভিজনৰ জেগাত সাব ডিষ্ট্ৰিক্ট বনাম মানে এখন ডিষ্ট্ৰিক্টকে আমি সাব ডিষ্ট্ৰিক্টত ডিভাইড কৰি দিম যেনেকৈ কামৰূপ মেট্ৰ' যিখন ডিষ্ট্ৰিক্ট হয় সেই ডিষ্ট্ৰিক্টখনক 4টা সাব ডিষ্ট্ৰিক্টত ডিভাইড কৰা গৈছে ঠিক আছে তো তেনেকুৱা ধৰণতে আপোনালোকৰ এতিয়া এটা সাব ডিষ্ট্ৰিক্ট আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইটোও কৈছে যে এটা সাব ডিষ্ট্ৰিক্ট উইল বি হেডেড বাই এডিচি এডিচি এজনে এটা সাব ডিষ্ট্ৰিক্ট হেড কৰিব আৰু এডিচি ইয়াতে নাই এডিচি ইজ আপোনাৰ সিনিয়ৰ গ্ৰেড 2 অফিচাৰ গতিকে দ্য ৰোল অফ এছডিঅ' চিভিল কি হয়গৈ সেইটো বস্তু আমি 2 অক্টোবৰ তাৰিখৰ পিছত আপোনালোকক জনাবলৈ পাৰিম কিন্তু জুনিয়ৰ গ্ৰেডত ফিল্ড পোষ্টিঙত এইকেইটা ওৱান অফ দ্য মোষ্ট পোষ্ট আপুনি দেখিবলৈ পাৰে তাৰে ওপৰত আপোনালোকক যদি সেক্ৰেটাৰিয়েট পোষ্টিং দিয়ে তো আণ্ডাৰ সেক্ৰেটাৰী ৰেংক পাব আপুনি গভৰ্ণমেণ্ট অফ আছামৰ আণ্ডাৰত আৰু তাৰে উপৰি ডেপুটি ডিৰেক্টৰ পোষ্টসমূহ আপোনালোকলৈ থাকে ইয়াতে অসম ভৱনলৈও পঠিওৱা যায় চাওক নিউ দিল্লী OSD মানে হৈছে অফিচাৰ অন স্পেচিয়েল ডিউটি আছাম ভৱন লাইজেন অফিচাৰ আছাম ভৱন তো তেনেকুৱা ধৰণৰ পোষ্টিং আপুনি দেখিবলৈ পায় ক্লিয়াৰ ইয়াৰে পিছত আহিব সিনিয়ৰ গ্ৰেড 2 চাওক ইয়াতে 6 years ইন ACS বহুতে ভাবে যে 6 বছৰ কাম কৰিলে মই এইটো পোষ্ট পামেই মানে এইকেইটাৰ ভিতৰত কিবা এটা পোষ্ট পামেই হেনেকুৱা নেসেসাৰি নহয় ঠিক আছে মোক অলপমান মনোযোগ দি শুনিব আপোনালোকে ক'ব স্যাৰ আপুনি জেনেৰেল কিয় লিখিছে যে ইয়াতে ইমানখিনি পদ years continuous service in ACS to be completed ইমান বছৰ পিছত আমি পামে বুলি আপুনি মিছা সপোন কিয় দেখাই আছে চাওক ৰিসেন্টলি এইবোৰ পুৰণা ACS বিলাকৰ কাৰণে লাগু নহয়ও এতিয়া নতুন ACS সমূহৰ কাৰণে বহুত এটা ভাল পদক্ষেপ অসম চৰকাৰে আনিছে that is time scale promotion বা time scale pay এটো নিয়ম তেখেতে টাইম স্কেলৰ মতে এটো হয় যে 6 বছৰৰ মূৰত জেনেৰেলি আপুনি এই পোষ্টখিনি পাব লাগে কিন্তু যদি নাপায় জেনেৰেলি নাপায় পুৰণা ACS বিলাকও নাই পোৱা জেনেৰেলি নাপায় তেতিয়া কি কৈছে টাইম স্কেলে যে এটোটো ভেকেন্সিৰ ভিত্তিৰ ওপৰতহে এতিয়া যদি কোনোবা অফিচাৰ অলৰেডি জয়েন্ট ডাইৰেক্টৰ হৈ বহি আছে আগৰ পৰাই তেওঁ ৰিটায়াৰমেন্ট হোৱাৰ বয়স হোৱাই নাই তেনেহলে আমি এজন জুনিয়ৰ গ্ৰেডৰ অফিচাৰক কেনেকৈ তেওঁ অতৰাই কিনে বহাই দিম বহুৱাব নোৱাৰিম তো জুনিয়ৰ গ্ৰেড অফিচাৰে আগতে কি আছিল যে তেখেতে হেতু ৰেংকতে হেই স্যালাৰিতে কাম কৰি থাকিব লগা হৈছিল বাট এই টাইম স্কেল আহি যোৱাৰ লগে লগে
যেতিয়া টাইম স্কেল আহি গ'ল টাইম স্কেলে কৈছে যে ঠিক আছে 6 বছৰৰ ভিতৰত আমি এইটো পোষ্টটো দিব পাৰিব লাগিছিল আমি পৰা নাই বাট যদিও আমি নাই পৰা আমি এই স্কেলটোৰ দ্যাট ইজ সিনিয়ৰ গ্ৰেড 2 ৰ যিটো পে হ'ব যিটো পে গ্ৰেড হ'ব যিটো পে স্কেল হ'ব সেইটো আমি প্ৰদান কৰি দিম তাৰ মানে আপোনালোকক এই পোষ্টিংটো নিদিব পাৰো আমি নিদিব মানে কাৰণ কি ভেকেন্সি নাই হেতু কাৰণে দিব পৰা নাই অসম চৰকাৰে কিন্তু এই পোষ্টিং হিচাপে যিটো গ্ৰেড পে আপোনাৰ বাঢ়িব লাগে স্যালাৰি ইনক্ৰিমেন্ট হ'ব লাগে সেই স্যালাৰি ইনক্ৰিমেন্টটো এটলিষ্ট আপুনি পাই যাব আগৰ অফিচাৰ সমূহে হেতু পোৱা নাছিলে কাৰণ কি তেওঁ অলৰেডি তেতিয়া 6 বছৰলৈকে এসিস্টেন্ট কমিশনাৰে হৈ বহি আছে ধৰক তো এসিস্টেন্ট কমিশনাৰ যিটো পে গ্ৰেড আছিল সেই পে গ্ৰেড মতে তেওঁ দৰমহা পাইছিলে বাট আপোনালোকৰ বাবে এইটো এটা খুব ভাল পদক্ষেপ যে আপুনি ডেপুটি সেক্ৰেটাৰী বা যিকোনো পোষ্টিং ইয়াতে যিটো সিনিয়ৰ গ্ৰেড 2 পোষ্ট আছে সেই পোষ্টটো নাপালেও আপুনি তাৰে যিটো দৰমহা বা মনেটাৰী বেনিফিট ফাইনান্সিয়েল বেনিফিট হেতু এটলিষ্ট পাব ইয়াতে সবতছে কোভেটেড পোষ্ট হৈছে এডিসি যেটো মই যে কৈ আছিলো সাব ডিস্ট্ৰিক্ট এটাৰ হেড আৰু এনেকে ভাবিব যে এডিসি চাওক এটা এডিসিৰ কথাও মই আপোনাক কৈ দিম ডিসিৰ ঠিক তলত থাকে এডিসি ডিসি যেটো আপোনাৰ ডিস্ট্ৰিক্ট কমিশনাৰৰ ঠিক তলত থাকে এডিসি এজন এটা এডিসিৰ জেনাৰেলি এটা ডিস্ট্ৰিক্টত ইতিয়ালৈকে পুৰণা সিস্টেম মতে এটা ডিস্ট্ৰিক্টত মাল্টিপল এডিসিস থাকিছিলে ঠিক আছে তো এজন এডিসি থাকিব ধৰক আপোনাৰ ৰেভিনিউৰ কাৰণে এডিসি ৰেভিনিউ এজন এডিসি আপোনাৰ জেজেএমৰ কাৰণে থাকিব এজন এডিসি আপোনাৰ এডমিনিষ্ট্ৰেচনৰ কাৰণে থাকিব পাৰে জেনাৰেল এডমিনিষ্ট্ৰেচন কিছুমান এডিসিক আকৌ ৰাখি থোৱা হয় ধৰক এডিসি হেলথ স্বাস্থ্যৰ ব্যৱস্থা এডিসি এডুকেশন তো কেতিয়াবা কি হয় কি মানুহ ধৰক এডিসি দুজনে আছে তো পোষ্টসমূহ ডিভাইড কৰি দিয়া যায় যে এজনক 3টা মান ডিপাৰ্টমেন্ট দি দিলো আৰু এজনক 2টা মান ডিপাৰ্টমেন্ট দি দিলো বা মানুহ মাল্টিপল আছে তেতিয়া এটা এটা ডিপাৰ্টমেন্ট জেনাৰেলি এজনকে দিয়া যায় এতিয়া এই এডিসি সমূহক নতুন সিস্টেম মতে কি কৈছে যে এজন এডিসিৰ আন্ডাৰতে এটা পুৰা সাব ডিস্ট্ৰিক্ট থাকিব এই জেনাৰেলি বস্তুটো গোটেই ডিস্ট্ৰিক্টখনৰ কাৰণে আছিল দিস ইজ এজ ফৰ দ্য ওল্ড সিস্টেম এই ওল্ড সিস্টেমত গোটেই ডিস্ট্ৰিক্টখনৰ হেলথৰ ব্যৱস্থা এডিসি হেলথৰ আন্ডাৰত থাকিব গোটেই ডিস্ট্ৰিক্টখনৰ এডুকেশনৰ ব্যৱস্থা এডিসি এডুকেশনৰ আন্ডাৰত থাকিব গোটেই ডিস্ট্ৰিক্টখনৰ এডমিনিষ্ট্ৰেচনৰ যি লুপ হোলস সেই এডিসি এডমিনিষ্ট্ৰেচনৰ আন্ডাৰত থাকিব আৰু এডিসিয়ে যাই কিনে ডিসিক ৰিপৰ্ট কৰিছিলে দিস ইজ দ্য ওল্ড সিস্টেম এটা নিউ সিস্টেমত কি হৈছে শুনক অলপ মনোযোগ দি শুনিব এটা নিউ সিস্টেমত ধৰক এখন ডিস্ট্ৰিক্ট হল এটা ডিস্ট্ৰিক্টখনক আমি এই ধৰণে ভাগ কৰি তুলিছো ধৰক 4টা সাব ডিস্ট্ৰিক্ট ক্ৰিয়েট কৰি দিলো এখন ডিস্ট্ৰিক্টকে 4টা সাব ডিস্ট্ৰিক্টত ডিভাইড কৰি দিলো এটা এই 4টা সাব ডিস্ট্ৰিক্টতে এই ধৰক 5টা ডিপাৰ্টমেন্ট আছে এই 5টা ডিপাৰ্টমেন্ট বিভাজিত হ'ব ইয়াতে এজন এডিসি থাকিব নাও দিস এডিসি will take care of all the departments education health revenue তো এজনে এডিসিৰ খালি কিন্তু এই এৰিয়াটোৰ হে not the entire district আগতে কি আছিল গোটেই ডিস্ট্ৰিক্টখনৰ ৰেভিনিউ তেওঁৰ আন্ডাৰত আছিল কিন্তু ইয়াতে এডিসি জনক কি কৰি দিছে যে এই সাব ডিস্ট্ৰিক্ট খিনিৰ জাগাৰ সকলো ডিপাৰ্টমেন্ট লাগা হলে এডুকেশন হক হেলথ হক ৰেভিনিউ হক এজন এডিসিৰ ঠিক তেনেদৰে ইয়াৰে এই এৰিয়াটোৰ এডুকেশন হেলথ জেজেএম ৰেভিনিউ এজন এডিসিৰ ইয়াতে আৰু এজন বেলেগ এডিসি ইয়াতে আৰু এজন বেলেগ এডিসি তো কথাখিনিৰ মূলত এটাই কথা যে মোৰ লাগিছে এডিসি পদটো এটা বহুত ইম্পৰ্টেন্ট পদ হিচাপে চৰকাৰে আগুৱাই নিব বিচাৰিছে জেনাৰেলি এটো আপোনালোকে অসম অসামৰিক সেৱা বিষয়া সকলে এটুত মই কম যে ভাল পাব লাগে এটো বস্তু কাৰণ কি আগতে সব ডিসি লিমিটেড পোষ্টৰে থাকে যিমানখন জিলা হিমানতাই ডিসি থাকিব আৰু জেনাৰেলি আইএস সমূহ যিবিলাক বিষয়া থাকে তেওঁলোকে ডিসি পদটো পায় বাট জেনাৰেলি এডিসি পদটো অসম অসামৰিক সেৱা বা এসিএস অফিচাৰ্স বিলাকে পায় এটা এসিএস অফিচাৰ্স বিলাকে যেহেতু এটা সাব ডিস্ট্ৰিক্টৰ গোটেই ডিপাৰ্টমেন্ট তেওঁৰ আন্ডাৰত থাকিব মই ভাবো যে অটোনমিও বাঢ়িব আপোনালোকৰ কামো বাঢ়িব অলপ আৰু আপোনালোকৰ পাৱাৰো বাঢ়িব তো গতিকে এই ডিসিশনটোৰ বিষয়ে কি ভাবে আপুনি মোক মই বুজাব পাৰিছো নাই কব আৰু যদি বুজি পাইছে আপুনি কব যে old system to better আছিল নে new system to better হ'ব কমেন্ট সেকশন কব 2 অক্টোবৰ তাৰিখৰ পৰা এটো ইমপ্লিমেন্ট হ'ব বুলি মই ভাবো আচ্ছা এটা আপুনি যেহেতু এডিসি টো বুজি পালে তাৰে উপৰি বাকি যিবিলাক পোষ্ট আছে ডেপুটি সেক্ৰেটাৰী যদি আপুনি হেৰিত পোষ্টিং হয় আপোনাৰ
সেক্ৰেটাৰিয়েটত পোষ্টিং হয় ঠিক আছে জইণ্ট ডিৰেক্টৰ পোষ্টবিলাকো পাব আপোনালোকে জেনেৰেলি মানুহে ইয়াতে এডিচি পদটোৱে বিচাৰে বিকজ দ্যাট ইজ ফিল্ড পোষ্টিঙত অলপ মানে আপোনালোকৰ যিটো সেই নীলি বাত্তিৱালী গাড়ী PSO CSO লৈ যিটো ফিল সেইটো বেছি পায় ঠিক আছে তো ফিল্ড পোষ্টিঙত বেছিকৈ যাব বিচাৰে বাকি সেক্ৰেটাৰিয়েটত কাৰোবাৰ যদি গুৱাহাটীত ঘৰ দিছপুৰত ঘৰ তেওঁলোকে ডেপুটি ডিৰেক্টৰ ডেপুটি সেক্ৰেটাৰি পোষ্টটো লয় এইটো আছিলে আপোনাৰ সিনিয়ৰ গ্ৰেড 2 ঠিক আছে তাৰে নেক্সটত আমি যদি যাওঁ ইয়াৰে পিছত আপুনি পাব সিনিয়ৰ গ্ৰেড 1 পোষ্টটো ঠিক আছে এটা সিনিয়ৰ গ্ৰেড 1ত কি হয় let us try to see সিনিয়ৰ গ্ৰেড 1ত আপুনি জইন্ট সেক্ৰেটাৰি পোষ্ট পাব ঠিক আছে তাতে কি আছিলে ডেপুটি সেক্ৰেটাৰিৰ পৰা আপুনি জইন্ট সেক্ৰেটাৰি পোষ্টটো পাব যদি সেক্ৰেটাৰিয়েটত পোষ্টিং হয় আচ্ছা তাৰে উপৰি যেটো মোষ্ট ইন্টাৰেষ্টিং স্যাৰ হেতু কক ইয়াতে আপুনি গৈ কিনে ডিস্ট্ৰিক্ট কমিশনাৰ বা ডিডিসি what is DDC আপোনালোকে পঞ্চায়তী ৰাজ সিস্টেমটোত পঞ্চায়তী ৰাজ চ্যাপ্টাৰটোত পঢ়িছিলে ডিস্ট্ৰিক্ট ডেভেলপমেন্ট কমিশনাৰ so this is after 12 years of service দেই 12 বছৰ এসিএছত আপুনি যেতিয়া কৰ্মৰত হল তেতিয়া আপুনি এই পোষ্টসমূহৰ কাৰণে এলিজিবল হৈ যায় মই কোৱা নাই যে পাব দেই 12 বছৰত ডিসি হোৱা এতিয়ালৈতো অসমত এসিএস অফিচাৰ এনেকুৱা ৰেকৰ্ড মই শুনা নাই থাকিব পাৰে বাৰু মই এতিয়ালৈ দেখা নাই মই ৰিসেন্টলি এজন এসিএস অফিচাৰৰ লগত কথা পাতিছিলো তেওঁ কৈছে যে কাৰেন্টলি টু अराउंड 23 to 25 years of service চলি আছে ঠিক আছে 23 25 years অৰ পিছতহে জেনাৰেলি ডিসি হয় বাট এতিয়া কারেন্ট সিস্টেম মতে নতুন প্ৰমোশনস বাঢ়িছে ঠিক আছে মানুহ ৰিটায়াৰ হ'বলৈ আছে মোৰ লাগিছে যে এটো বহুত কমিব এটো আগৰ পুৰণা সিস্টেম আছিল আপোনালোক সোনকালে ডিসি হ'বলৈ পাৰিব কিন্তু ডিসি নহলো একো কথা নাই বিকজ টাইম স্কেল আছে তো ডিসিৰ যেটো ফাইনান্সিয়াল বেনিফিট যেটো আপোনাৰ গ্ৰেড পে হ'ব সেই গ্ৰেড পেটো 12 বছৰত আপুনি পাবই তো দৰমহাটো আপোনাৰ টাইম মতেটো বাঢ়িবই এটোৰ নিৰ্ধাৰিত এটা সময়সাম কৰি দিছে সিনিয়ৰ গ্ৰেডৰ তাৰে উপৰি আৰু কি আছে চিফ এক্সিকিউটিভ অফিচাৰ জিলা পৰিষদ তো গাঁৱৰ যিবিলাক জিলা পৰিষদ আছে ঠিক আছে ডিস্ট্ৰিক্ট লেভেলৰ এই সমূহৰ সিইও আপুনি পাব পাৰে তাৰে উপৰি এইবিলাক পদো আছে বাট এইবিলাক পদ জেনাৰেলি ইমান মানুহে কোভেটেড বুলি নাভাবে জেনাৰেলি পিপল আৰ ইন্টাৰেস্টেড ফৰ ডিডিসি সিইও জিলা পৰিষদ ঢেৰ পাব আপুনি এসিএস অফিচাৰছৰ মাজত আৰু জইন্ট সেক্ৰেটাৰিও এটা ভাল পদ এতিয়াৰ পৰা মানে মানুহে সেক্ৰেটাৰিয়েট পোষ্টিংটো অলপ ভ্যালু কৰা হ'ব ইয়াৰে পিছতটো আৰু ভ্যালু কৰা হ'ব বিকজ জেনাৰেলি আন্ডাৰ সেক্ৰেটাৰিটো এলডিসি এটাও পাই যায় পিছলৈকে ৰিটায়াৰমেন্টৰ সময়লৈকে যোনে ধৰক অসম জনতা ভৱনৰ পৰীক্ষা যিবিলাক আছে এসিস্ট্যান্ট এডমিনিষ্ট্ৰেটিভ অফিচাৰ ঠিক আছে যি ধৰণৰ পোষ্ট কিবা কিবি আছে এসিএস ক্র্যাক নকৰিও মানে ৰিটায়াৰমেন্টৰ সময়লৈকে আন্ডাৰ সেক্ৰেটাৰি পদটো পাই যায় সো এসিএস অফিচাৰ্স আৰ নট ভেৰি ইন্টাৰেস্টেড ফৰ আন্ডাৰ সেক্ৰেটাৰি পোষ্ট বাট জইন্ট সেক্ৰেটাৰি লেভেলৰ পৰা এটা সাবস্টেনশিয়াল এমাউন্ট অফ আপোনাৰ অথৰিটি পলিসি মেকিংটো আহি পৰে তো গটিকে জইন্ট সেক্ৰেটাৰি পদটো ভ্যালু কৰা হৈছে এতিয়া আপোনালোকে মিনিষ্টাৰ সমূহৰ লগতো পলিটিशिয়ানস বিলাকৰ লগত কাম কৰিবলৈ পাবগৈ তাৰে পিছত আহে আপোনাৰ এটা খুবেই ইম্পৰ্টেন্ট পোষ্ট মই আপোনাক দেখাবলৈ বিচাৰিম এটা খুবেই ইম্পৰ্টেন্ট পোষ্ট আহি পৰে that is selection grade / senior grade 1 now এই পোষ্টটো it's a transition between senior grade 1 and selection grade এটা pure selection grade post বা grade আহি আছে but এই transition today বহুত ভালকে শুনিব মই কি ক'বলৈ গৈ আছো এই ট্ৰানজিশনটোৰ মাজতে জেনাৰেলি দেখিবলৈ পোৱা যায় যে নমিনেটেড আইএএস হ'বলৈও কিছুমান এসিএস অফিচাৰছক নাম পঠিওৱা যায় আপোনালোকে জানে যে অসমৰ ষ্টেটখনত ধৰক 3জন আইএএস অফিচাৰ লাগে এই 3জন আইএএস অফিচাৰৰ 1:3 ৰেশিঅ'ত এজন আইএএস অফিচাৰ এসিএছৰ পৰা বা ষ্টেট কাডাৰৰ পৰা আৰু 2জন আইএএস অফিচাৰ ডাইৰেক্ট ৰেগুলাৰ ৰিক্ৰুটমেন্টৰ পৰা লোৱা যায় তো ষ্টেট সিভিল সাৰ্ভিসৰ পৰা এজন আৰু ৰেগুলাৰ ৰিক্ৰুটমেন্টৰ পৰা 2জন লোৱা যায় এই ৰেশিঅ'টোত মানে মই কোৱা নাই যে 3জনে লাগে 6জন হলে 2জন ইয়াৰ পৰা আপোনাৰ বাকিখিনি ৰেগুলাৰ ৰিক্ৰুটমেন্টৰ দ্বাৰা লোৱা যায় তো গটিকে এই পোষ্টটোতে আপোনালোকৰ নমিনেটেড আইএএছৰ স্কোপটো আহি পৰে বাট নমিনেটেড আইএএছ হোৱালৈ কি ক্ৰাইটেৰিয়া থাকে জানেনে আপোনালোকে যদি নাজানে মই কৈ দিও এনেকুৱা নহয় যে সকলো এসিএস অফিচাৰে নমিনেটেড আইএএছ হ'বলৈ পাৰে নমিনেটেড আইএএছ হ'বলৈ প্ৰথম কথা আপোনাৰ এসিআৰ
যেটো এসিআর রিপোর্ট থাকে ঠিক আছে এসিআর রিপোর্টত very good or else outstanding review থাকিব লাগিব continuously for the last 5 years এটো এটা annual report হয় যিকোনো অফিচাৰৰ কেনেকুৱা মানে সাৰ্ভিস ট্ৰেক ৰেকৰ্ড আছে কি ধৰণে তেওঁ সাৰ্ভিস দিছে সেই ওপৰত ভিত্তি কৰি আপোনাৰ সিনিয়ৰ জনে ৰিপৰ্টিং যিজন আপোনাৰ থাকে অফিচাৰ তেওঁ এটা ৰিভিউ পুট ডাউন কৰে সেই ৰিভিউটো for the last 5 years generally outstanding category থাকিব লাগে outstanding যদি last 5 years ৰ কাৰণে থাকে তেনেহলে আপোনাক nominated IAS ৰ কাৰণে কনসিডাৰ কৰা যায় তাৰে উপৰি আপোনাৰ কোনো ধৰণৰ ডিপাৰ্টমেন্টাল প্ৰসিডিংছ corruption charges বা ভিজিলেন্সৰ নিগৰানী থাকিব নালাগে মুঠতে ক'বলৈ বিচাৰিছো যে সৰল ভাষাত আপুনি এজন সৎ আৰু নিষ্ঠাবান বিষয়া হ'বলৈ লাগিব তেতিয়াহে আপুনি নমিনেটেড আইএস হ'ব পাৰে গতিকে আৰম্ভণিত যিবিলাক আপোনালোকৰ তাত প্ৰলোভন আহে সেই প্ৰলোভন বিলাকৰ পৰা বাচিব মই বেছি আৰু ইয়াতে বিশ্লেষণ কৰি নকওঁ বাট কি ক'বলৈ বিচাৰিছো আপুনি চাগে বুজি পাইছে ঠিক আছে বুজি পাইছে যদি কমেন্ট সেকশনত জনাব তো ইয়াতে জেনাৰেলি আপুনি সেক্ৰেটাৰী যিকোনো এটা কমিশনত পায় মনত ৰাখিব ইয়াৰে পিছতো আপুনি সেক্ৰেটাৰী পদ এটা পাব কিন্তু হেতু সেক্ৰেটাৰী অফ আ ডিপাৰ্টমেন্ট পিডব্লিউডি ডিপাৰ্টমেন্ট হ'ব পাৰে ফাইনান্স ডিপাৰ্টমেন্ট হ'ব পাৰে ঠিক আছে ইৰিগেশ্যন ডিপাৰ্টমেন্ট হ'ব পাৰে বাট ইয়াতে কমিশনৰ হে সেক্ৰেটাৰী দিছে দেই এটো নাভাবিব যে পিডব্লিউডিৰ সেক্ৰেটাৰী বা ফাইনান্স ডিপাৰ্টমেন্টৰ সেক্ৰেটাৰী আৰু সেক্ৰেটাৰী আসাম ষ্টেট ইলেকশ্যন কমিশন ইজ ইকুইভেলেন্ট নহয় ডিপাৰ্টমেন্ট এটা সেক্ৰেটাৰী বহুত ওপৰত ৰেংকত এটো হৈছে সিলেকশন গ্ৰেড / সিনিয়ৰ গ্ৰেড 1 তাৰে সেক্ৰেটাৰী আসাম ষ্টেট ইলেকশ্যন কমিশন আসাম ষ্টেট পাব্লিক সাৰ্ভিস কমিশন আসাম ষ্টেট ইনফৰমেশ্যন কমিশন বা ডিৰেক্টৰ অফ ভেৰিয়াছ organizations like municipal administration food and civil supplies employment and craftsman training তেনেকুৱা ধৰণৰ পদ আৰু ইয়াতেও কিছুমান মানুহ ডিস্ট্ৰিক্ট কমিশনাৰ বা ডিডিসি হৈও থাকে ডাইৰেক্টৰ অফ কালচাৰেল এফেয়াৰ্স ডাইৰেক্টৰ অফ টুৰিজম ঠিক আছে এডিশনাল ডাইৰেক্টৰ ট্ৰেইনিং অফ এএসসি তো তেনেকুৱা ধৰণৰ পদ বিলাক পাই গৈ বাট মেইন ইস্যু ইয়াতে জেনাৰেলি চেষ্টা কৰে অফিচাৰ সমূহে যে আমি নমিনেটেড আইএস হ'বলৈ চেষ্টা কৰো আৰু ইয়াতে ৰিসেন্ট যদি আপুনি ইনফৰমেশনটো চাই এই সমূহ অফিচাৰক ঠিক আছে এটো জুন 2023 ডেটা হয় এই 11 জন এসিএছক নমিনেটেড আইএস হিচাপে পঠোৱা হৈছে আপুনি ইয়াতে গুৰুত্ব কৰিবলগীয়া কথা যে তেওঁলোকৰ বয়স 56 ইয়াৰ্ছৰ তলত হ'ব লাগিব আৰু মিনিমাম 18 ইয়াৰ্ছ অফ সাৰ্ভিস তেওঁলোকে খাটিব লাগিব 18 বছৰ এসিএছত কৰ্মৰত হ'ব লাগিব আৰু 56 ইয়াৰ্ছৰ ওপৰত জেনাৰেলি নমিনেটেড আইএস পঠিয়াবলৈ নিবিচাৰে সো ইফ ইউ আৰ ডিজাৰ্ভিং 56 ইয়াৰ্ছৰ তলতে হ'বলৈ চেষ্টা কৰা হয় আৰু বাকি হেই এসিআৰ ৰিপোৰ্ট এন্ড অল দোজ থিংস তো মই কৈছিলৱে ঠিক আছে তো এই কেজন এসিএস অফিচাৰ আছিল এতিয়া নমিনেটেড আইএস হৈ তেওঁলোকে আইএসৰ আচ্ছা এটা নমিনেটেড আইএস আৰু আইএসৰ পাৰ্কস এন্ড প্ৰিভিলেজেস কিবা বেলেগ থাকে নেকি একো নাথাকে আপুনি পুৰা সেম টু সেম তেওঁলোকৰ আইএস অফিচাৰ এজনৰ সমান আপুনি দৰমহা আপোনালোকৰ স্কেল আপোনালোকৰ কোৱাৰ্টাৰ গাড়ী ঘোৰা যি পাই ফেসিলিটিজ সব সমূহ একে হৈ যায় আপোনালোকৰ গতিকে চেষ্টা কৰিব এই পদটো পাবলৈ নাপালেও একো কথা নাই সিলেকশন গ্ৰেড আপুনি তাৰ পিছত পিওৰ সিলেকশন গ্ৰেড পাব ইয়াতে সব এডিশনাল সেক্ৰেটাৰী হ'ব হেতু আসলে সেক্ৰেটাৰী এপিএসসি সেক্ৰেটাৰী ষ্টেট ইলেকশ্যন কমিশন বাট ইয়াতে এডিশনাল সেক্ৰেটাৰী পাইছে যিকোনো ডিপাৰ্টমেন্ট এটাৰ ৰেভিনিউ ডিপাৰ্টমেন্ট হ'ব পাৰে মন্ত্ৰী বিলাকৰ তলত আপুনি বেসিক্যালি পলিসি মেকিংত কাম কৰিব ঠিক আছে ৰেভিনিউ ডিপাৰ্টমেন্ট হ'ব পাৰে ইৰিগেশ্যন ডিপাৰ্টমেন্ট ওয়াটাৰ ৰিসোৰ্সেস ডিপাৰ্টমেন্ট পিডব্লিউডি ডিপাৰ্টমেন্ট হ'ব পাৰে আৰু নাইটো বা সিনিয়ৰ এডিশনাল কমিশনাৰ অফ ট্ৰান্সপোৰ্ট সিনিয়ৰ এডিশনাল কমিশনাৰ অফ এক্সাইজ ট্যাক্সেস লেবাৰ পিএনআৰডি ঠিক আছে বা ইন্সপেক্টৰ জেনাৰেল অফ প্ৰিজনস কিন্তু ইয়াতে এটা গুৰুত্ব কৰিবলগীয়া কথা সিলেকশন গ্ৰেডৰ পিছত যিমান গ্ৰেড আহে মানে সিলেকশন গ্ৰেড ইনক্লুডিং সিলেকশন গ্ৰেড এন্ড above grades সিলেকশন গ্ৰেডৰ পিছত বেসিক্যালি সেক্ৰেটাৰী গ্ৰেড আহিব আৰু সেক্ৰেটাৰী এন্ড কমিশনাৰ গ্ৰেড আহিব সেই গ্ৰেড সমূহৰ কাৰণে আপুনি কোৱালিফাই হ'বলৈ এটা কমিশন বহে কমিটি বহে সৰি নট কমিশন এতে ধ্যান এটো গেজেটত লিখিছে আপুনি শুনিব the board of for considering promotion to selection grade secretary to government of India and commissioner secretary
shall be as follows. এই বোৰ্ডখনে নিৰ্ধাৰিত কৰিব যে আপুনি ইয়াৰে এলিজিবল বা যোগ্য হয়নে নহয়। এই বোৰ্ডখনত কোন কোন থাকিব? চিফ সেক্ৰেটাৰী, যিকোনো এখন ষ্টেটৰ সবতছে হাইয়েষ্ট সিভিল সাৰ্ভেন্ট, ষ্টেটৰ হাইয়েষ্ট সিভিল সাৰ্ভেন্ট, ইণ্ডিয়াৰ হাইয়েষ্ট সিভিল সাৰ্ভেন্ট কেবিনেট সেক্ৰেটাৰী হয়। বৰ্তমান ভাৰতৰ কেবিনেট সেক্ৰেটাৰী কোন হয়? কমেন্ট সেকশনত আপুনি পুট ডাউন কৰিব। চিফ সেক্ৰেটাৰী গভৰ্ণমেণ্ট অফ আসাম থাকিব, additional chief secretary থাকিব, and two senior most secretaries of any two administrative department and senior most secretary of personal department. এই চাৰিজন ব্যক্তিয়ে এটা বোৰ্ড নিৰ্ধাৰিত কৰিব আৰু সেই বোৰ্ডৰ ডিসিজন মতেহে আপুনি সিলেকশন গ্ৰেড বা এবাভ গ্ৰেডস বিলাক পাব। কোনগিটা এবাভ গ্ৰেড? সেক্ৰেটাৰী গ্ৰেড আৰু কমিশনাৰ সেক্ৰেটাৰী গ্ৰেড। ঠিক আছে, তো খুবেই গুৰুত্বপূৰ্ণ কথা আপোনালোকৰ। এইটো জেনাৰেলি 19 ইয়াৰ্স অফ সাৰ্ভিসত পাব লাগে, নাপালে চিন্তা নকৰিব, পে স্কেলটো পাই যাব আপোনালোকে, টাইম স্কেল আছে, একো চিন্তা নাই। যিটো সিলেকশন গ্ৰেডৰ আপোনালোকে গ্ৰেড পে সমূহ জানেন নাই যে এজন এডিশনাল সেক্ৰেটাৰী কিমান দৰমহা হ'ব? আই হোপ জানে, যদি নাজানে ক'ব, মই এটা তাৰে ওপৰত ভিডিঅ' বনাই দিম। তো 19 ইয়াৰ্স অফ সাৰ্ভিসৰ পিছত আপোনাৰ স্যালাৰি বহুত বাঢ়ি যায়, সেই স্যালাৰিটো পাবই, পদটো নাপাব পাৰে ভেকেন্সি নাথাকিলে, বাট স্যালাৰিটো পাবই। আচ্ছা, তাৰে পিছত সেক্ৰেটাৰী গ্ৰেড পায়। তো ইয়াতে সেক্ৰেটাৰী হ'ব, যিকোনো এটা ডিপাৰ্টমেণ্টৰ সেক্ৰেটাৰী হিচাপে আপুনি নিযুক্তি পাব। তো তাতে আপুনি, মই ক'লো নহয় বেলেগ বেলেগ ডিপাৰ্টমেণ্ট থাকে, আমাৰ ৱাটাৰ ৰিচোৰ্চেছৰ ডিপাৰ্টমেণ্ট থাকিব, আমাৰ ইৰিগেশ্যনৰ ডিপাৰ্টমেণ্ট থাকিব, আমাৰ PWDৰ ডিপাৰ্টমেণ্ট থাকিব, ৰেভিনিউ আমাৰ ফাইনেন্সৰ ডিপাৰ্টমেণ্ট থাকিব, ঠিক আছে, পাৰ্চনেল ডিপাৰ্টমেণ্ট থাকিব, GAD থাকিব, ঠিক আছে। তো তেনেকুৱা ধৰণৰ আপোনালোকৰ ডিপাৰ্টমেণ্টবিলাকত আপুনি এটা সেক্ৰেটাৰী পদ পায়, বহুত ডাঙৰ পদ। আপোনালোকৰ যিমান আণ্ডাৰ সেক্ৰেটাৰী থাকে, এডিশনাল আপোনাৰ সেক্ৰেটাৰী থাকিব, যিমান জুনিয়ৰ সেক্ৰেটাৰীজ থাকিব বা যিমান কৰ্মচাৰী থাকিব, সেই ডিপাৰ্টমেণ্টটোৰ সকলোৱে আপোনাক গৈ ৰিপৰ্ট কৰিব লাগিব, ঠিক আছে। আৰু আপোনাৰ ওপৰত জাষ্ট কমিশনাৰ সেক্ৰেটাৰী থাকে আৰু মন্ত্ৰী থাকে। 21 ইয়াৰ্স অফ সাৰ্ভিসৰ পিছত আপুনি এই গ্ৰেডটো পাবগৈ, আৰু লাষ্টত কমিশনাৰ এণ্ড সেক্ৰেটাৰী। আৰু এইটো হৈছে ACS অফিচাৰ এজনৰ জীৱনৰ সবতছে সিনিয়ৰ মোষ্ট পদ, যদি আপুনি IAS লৈ নমিনেট হৈ গৈ নাযায়গে। তো কমিশনাৰ এণ্ড সেক্ৰেটাৰী, এইটো আপোনাৰ সেই ডিপাৰ্টমেণ্টটোৰে, যেনেকৈ ইৰিগেশ্যন ডিপাৰ্টমেণ্ট থাকে, তো সেক্ৰেটাৰী উইল ৰিপৰ্ট টু কমিশনাৰ এণ্ড সেক্ৰেটাৰী, ঠিক আছে। সেক্ৰেটাৰীৰ ওপৰত আৰু এজনেই অফিচাৰ থাকে, কমিশনাৰ সেক্ৰেটাৰী, আৰু কমিশনাৰ সেক্ৰেটাৰী ডাইৰেক্টলি মন্ত্ৰীক গৈ কিনে, মিনিষ্টাৰক গৈ কিনে ৰিপৰ্ট কৰে। তো খুবেই এটা গুৰুত্বপূৰ্ণ, যদি আপোনালোকে বেলেগ বেলেগ মন্ত্ৰীসমূহৰ লগত কাম কৰিব বিচাৰিছে, তো তেওঁলোকৰ লগত ৰেগুলাৰ আপোনালোকৰ মিটিংছ হ'ব। আৰু বৰ্তমান সময়ত অকল এজনেই ACS অফিচাৰ এই পদটোত আছে, দ্যাট ইজ শ্ৰী ৰঞ্জন শৰ্মা ছাৰ, ঠিক আছে। তেওঁৰ একচুৱেলি 1964 সাৰ্ভিসৰ হয়, তেওঁ 1964 বৰ্ণ হয়, আৰু 1992 বেটছৰ ACS অফিচাৰ হয় তেওঁ, আৰু কমিশনাৰ সেক্ৰেটাৰী ৰেংকত আছে তেওঁ এতিয়া। আৰু এই পদটো 2021 পৰাই আছে। তো 64 পৰা আপুনি গম পায়ে যে বেছি দিন নাই আৰু ছাৰ ৰিটায়াৰ হ'বগৈ। তো সেই ৰিটায়াৰমেণ্টলৈকে তেওঁ 60 ইয়াৰ্ছতো ৰিটায়াৰ হ'বই লাগিব, যদি ছাৰ্ভিচ এক্সটেনশ্যন নাপায় তো তেওঁ তেতিয়ালৈকে থাকিব। আৰু এইটো পদত আছে কমিশনাৰ এণ্ড সেক্ৰেটাৰী, CM সেক্ৰেটাৰিয়েট এণ্ড ইণ্ডিজিনিয়াছ এণ্ড ট্ৰাইবেল ফেইথ এণ্ড কালচাৰ ডিপাৰ্টমেণ্ট। আৰু চেয়াৰমেন হৈ আছে মেডিকেল এণ্ড হেল্থ ৰিক্ৰুটমেণ্ট বৰ্ড। তো এডিশ্যনেল চাৰ্জো থাকে, চাওক, কমিশনাৰ সেক্ৰেটাৰীটোৰ এটা হৈয়ে আছে, তাৰে লগতে এডিশ্যনেল চাৰ্জো দি থোৱা আছে হেল্থ ৰিক্ৰুটমেণ্ট বৰ্ডৰ। তো গতিকে ACS এজনৰ বহুত কাম থাকে, আৰু DC সঁচাকৈ এটা বহুত গুৰুত্বপূৰ্ণ বা ডাঙৰ পদ বুলি মই ক'ম ফিল্ড পষ্টিঙৰ হিচাপত। দ্যাট ইজ দ্য চিনিয়ৰ মোষ্ট পষ্টিং, হয়, ফিল্ড পষ্টিং। কিন্তু বিয়ণ্ড ফিল্ড পষ্টিঙো মই বুজাইছিলোঁ, সেক্ৰেটাৰিয়েট পষ্টিঙত আৰু ডাঙৰ ডাঙৰ পদ আছে, যেনেকৈ কমিশনাৰ সেক্ৰেটাৰী। এতিয়া DC এজনক যি অৰ্ডাৰ দিয়ে সেই ডিপাৰ্টমেণ্টৰ, যেনেকৈ ইয়াতে আপোনালোকৰ ইয়াতেতো ধৰক তেওঁ CM সেক্ৰেটাৰিয়েটত আছে, CM ছাৰৰ লগত তেওঁৰ খুব উঠা বহা হ'ব, কিন্তু ধৰক তেওঁ কমিশনাৰ সেক্ৰেটাৰী আছিলে হেল্থ ডিপাৰ্টমেণ্টৰ। এতিয়া DC বিলাকে প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা, আয়ুষ্মান ভাৰত স্কিমটো ইমপ্লিমেণ্ট কৰিব লাগিব, কিন্তু এতিয়া DC এজনক এওঁ যদি অৰ্ডাৰ দিয়ে, DC এজনে না ক'ব নোৱাৰে। এতিয়া আয়ুষ্মান ভাৰতৰ যিকোনো বস্তু, যিকোনো স্কিম, যিকোনো ইমপ্লিমেণ্টেশ্যন ইছ্যুজ গোটেই অসমত এওঁৰ মতে চলিব, কমিশনাৰ সেক্ৰেটাৰীৰ মতে চলিব। ডাইৰেক্টলিতো তেওঁ DCক ফোনো নকৰিব চাগে, কমিশনাৰ সেক্ৰেটাৰীয়ে সেক্ৰেটাৰীক ক'ব বা জইণ্ট সেক্ৰেটাৰীক ক'ব। তো তেনেকুৱা ধৰণৰ কথা আৰু আপোনালোকে বুজি ল'ব। তো এই ধৰণে মানে আপোনালোকৰ গোটেই ছাৰ্ভিচ প্ৰগ্ৰেশ্যন থাকে। আৰু মই ক'ম যে ভালকৈ পঢ়ক, ভালকৈ পঢ়িলে আপোনালোকৰ ডেফিনেটলি
আপুনি এজন সফল বিষয়া হৈ নিযুক্তি পাবলৈ সক্ষম হ'ব আৰু আমাৰ ফাউণ্ডেশ্যন বেটছ আছে যদি আপোনালোকে বিচাৰে আমাক এই নম্বৰটোত যোগাযোগ কৰি ফাউণ্ডেশ্যন বেটছত যোগদান কৰিব পাৰিব গতিকে এই ভিডিঅ'টোৰ মাধ্যমেদি মই চেষ্টা কৰিছোঁ আপোনালোকক গোটেই ACSৰ সাৰ্ভিস প্ৰগ্ৰেশন কি ধৰণে হয় বা ACS বিষয়া এজন হলে আপোনাৰ কি কি কাম থাকিব কি কি পদ থাকিব ক'ত ক'ত আপোনালোকে পোষ্টিং পাব এই সমূহ তথ্য এটা সঠিকভাৱে এটা নিয়মিতভাৱে মই জনাবলৈ চেষ্টা কৰিলো কেনেকুৱা লাগিলে ভিডিঅ'টো জনাব শেষত আৰু মই ভাবো যে আপোনালোকে যদি ভিডিঅ'টো ভাল পাইছে তে ভিডিঅ'টো লাইক কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব ইয়াৰে উপৰিও যদি আৰু কিবা আপোনালোকে জানিবলগীয়া আছে বা মোক সুধিবলগীয়া আছে কমেন্ট সেকশনত আপুনি জনাব পাৰে আৰু আগলৈকে কি চাবলৈ বিচাৰিছে সেয়াও জনাব পাৰে থ্যাংক ইউ ধন্যবাদ